নিশ্চয়কৈ ৰাজদীপ স্বাভাৱিকতেই ৰাইজ উদ্বিগ্ন হ'বই আৰু চিন্তিত হ'বই কাৰণ যদি চাবলৈ যায় এতিয়া কেন্দ্ৰীয় ঔষধ যি মান নিৰূপণ সন্থাই ইতিমধ্যে তেওঁলোকে যি 53 বিধ যি ঔষধৰ এতিয়া অনুতীৰ্ণ বুলি ঘোষণা হৈছে বা ব্যৱহাৰযোগ্য নহয় বুলি ইতিমধ্যে উল্লেখ কৰিছে তাৰ পিছত এতিয়া দেখা পোৱা গৈছে নিশ্চিতভাৱে ইয়াক লৈ প্ৰতিক্ৰিয়া হৈছে আৰু মই এতিয়া মুহূৰ্তত উপস্থিত আছোঁ গোলাঘাটৰ শ্বহীদ কুশলকৰ অসমীয়া চিকিৎসালয়ত ইয়াৰ অধীক্ষকগৰাকীৰ লগত মই মুহূৰ্তত কথা পাতিবলৈ যত্ন কৰিম চিকিৎসক দিলীপ ডেকা ডাঙৰীয়া আছে মোৰ লগত মই তাৰ পৰাই মুহূৰ্তত জানিবলৈ যত্ন কৰিম যে যিহেতু এখন চিকিৎসালয়টো যিহেতু ৰোগীসকলক তেওঁলোকে এই যিসমূহ ঔষধ যি নামসমূহ আপুনি উল্লেখ কৰিছেই যে পেৰাচিটামলকে ধৰি বিভিন্ন ঔষধ য'ত ভিটামিন আছে গতিকে সেই ঔষধসমূহ দিয়া হয় সাধাৰণতে তেওঁলোকক পৰামৰ্শ দিয়া হয় চিকিৎসকে যে তেওঁলোকক ল'বলৈ গতিকে ইয়াৰ পিছত এতিয়া কি হ'ব চিকিৎসালয়ত এতিয়া কি ব্যৱস্থা হ'ব আপোনালোকে এতিয়া নহয় অসমীয়া প্ৰতিদিন কাগজৰ এটা নিউজ আমাৰ দৃষ্টিগোচৰ হৈছে তাত কৈছে যে কিছুমান 53 বিধ ঔষধৰ কোৱালিটি অলপ নিম্ন মানদণ্ডৰ বুলি আমি নিউজ এটা দেখিছোঁ কিন্তু গভৰ্ণমেণ্টৰ ফালৰ পৰা আমাৰ এই কোৱালিটি টেষ্টৰ ৰিপৰ্ট আমাৰ ইয়ালৈ অহা নাই মোৰ মতেৰে এইটো অকল গভৰ্ণমেণ্ট ছাপ্লাই ক্ষেত্ৰতে নহয় প্ৰাইভেট যিবোৰ ব্ৰেণ্ডেড কোম্পানী আছে তেওঁলোকৰো মানদণ্ড ইয়াত চোৱা হৈছে চাগে সেই গোটেইখিনি আমি কাগজখিনি আমি আহিলেহে আমি গম পাম কোনখিনি দৰৱ আমি নিম্ন মানদণ্ডৰ আৰু কোনখিনি নহয় এই যিহেতু যিসমূহ পেৰাচিটামলকে ধৰি বা অন্যান্য যিবোৰ ভিটামিন ডি চি বা প্ৰায় ব্যৱহাৰ হৈ থকা যিসমূহ ঔষধ সেই ঔষধসমূহ আপোনালোকৰ চিকিৎসাত এতিয়া আছে নহয় এই চব চিকিৎসা বস্তুটো আছে কোনটো বেটছ বেয়া হৈছে আমাৰ কিছুমান বেটছ থাকে আৰু বেটছটো যদি বেয়া হয় সেই বেটছটোহে আঁতৰাই দিয়া হ'ব ধৰক আপুনি এটা ডাঙৰকৈ এটা খুলি মানে মস্ত 10টা ড্ৰামত পেৰাচিটামল বনোৱা হৈছে এটা ড্ৰামৰ যদি কোৱালিটি বেয়া সেই ড্ৰামৰ বেটছটো বেয়া মানে সেই বেটছটো আঁতৰাই দিয়া হ'ব তেতিয়া তাত দেখা যাব যদি তাৰ পৰা কাগজ কিবা আহে তেওঁলোকক তেতিয়াহ'লে আমি আমাৰ ইয়াৰ পৰা বিহিত ব্যৱস্থা ল'ম যিখিনি বস্তু দৰৱ আমাৰ হেৰি হয় তেতিয়ালৈকে দি থকা হ'ব নেকি ৰোগীক এতিয়া না ক'ব নোৱাৰো নহয় কোনটো বেটছ বেয়া কোনটো কথা বেয়া কোনটো পেৰাচিটামল বেয়া গভৰ্ণমেণ্ট ছাপ্লাইখিনিয়ে বেয়া নে হেৰিয়াৰখিনিয়ে বেয়া বাহিৰৰ ব্ৰেণ্ডেড পেৰাচিটামলে বেয়া আমিতো একো নাজানো নহয় এইটোতো অকল কোৱালিটিটোহে আছে কোৱালিটিটো অকণমান পেৰাচিটামলৰ কম কোৱালিটি হ'ব 500 পেয়াৰটো অলপ কোৱালিটিহে কম হ'ব তাতকৈতো মোৰ মতে একো বেয়াটো নহয় দৰৱটো উপায়টো নাই এতিয়া আমিনো কোনটো কথা আমি কেনেকৈ জানো ইমান 53 বিধ ঔষধ আমিতো কোনটো হয় গভৰ্ণমেণ্টৰো হ'ব পাৰে নহ'লে প্ৰাইভেটৰো হ'ব পাৰে প্ৰাইভেট ফাৰ্মৰ হ'ব পাৰে আহক কাগজ পত্ৰ আহক আমি তেতিয়া দেখা যাব এক প্ৰকাৰ বিমূৰতে পৰিছে চিকিৎসকগৰাকী বা অধীক্ষকগৰাকীয়ে ইতিমধ্যে উল্লেখ কৰিছে আৰু আপুনি যদি চাবলৈ যায় এতিয়া তেওঁলোকক কোনো ধৰণৰ চৰকাৰী যদিও এই কথা পোহৰলৈ আহিছে চৰকাৰীভাৱে কোনো ধৰণৰ তেওঁলোকৰ ওচৰত কোনো অৰ্ডাৰ নাইকিয়া দ্বিতীয় কথা যদি আপুনি চাবলৈ যায় যে এতিয়া যিসমূহ ৰোগীসকল আছে ৰোগীসকলে এতিয়া ইয়াতে তেওঁলোকে এই দৰৱসমূহকে এতিয়া তেওঁলোকে ল'ব লাগিব কোনটো বেটছৰ সেই কথাও এতিয়ালৈকে স্পষ্টভাৱে ক'ব পৰা নাইকিয়া এই ধৰণৰ এতিয়া প্ৰশ্নসমূহ এতিয়া আহিছে গতিকে এই ক্ষেত্ৰত নিশ্চিতভাৱে অতি শীঘ্ৰে ভাৰত চৰকাৰে হওক বা ৰাজ্য চৰকাৰে আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ